দৈত মাত্ৰ দুটা বস্তু মিক্স কৰি আপোনালোকে চুলিত ব্যৱহাৰ কৰক, আপোনালোকৰ চুলিখিনি একেবাৰে জিলিকি উঠিব। চুলিৰ সকলো সমস্যা আপোনালোকৰ মাত্ৰ এবাৰতে দূৰ হোৱা আপোনালোকে দেখা পাব। চুলিৰ গুৰি মজবুত হ'ব, চুলিখিনি চিল্কি স্মুথ একেবাৰে পিছল হৈ যাব, তাৰ লগতে চুলিৰ পৰা উফি দূৰ হ'ব। চুলিৰ গুৰি ইমানেই বেছি মজবুত হ'ব, আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব। আপোনালোকে প্ৰথম দিনাখন ব্যৱহাৰ কৰিয়ে এইকেইটা ৰিজাল্ট দেখা পাব। আৰু যদি আপোনালোকে সপ্তাহত এবাৰকৈ নাইবা 10 দিনৰ মূৰত এবাৰ ব্যৱহাৰ কৰে, চুলিত দেখা দিয়া যিকোনো সমস্যাই দূৰ হৈ যাব। তেন্তে ভাবকচোন আপোনালোকৰ চুলিখিনিৰ সমস্যা যদি সকলোখিনি দূৰ হৈ যায়, তেন্তে আপোনালোকৰ চুলিখিনি কিমান বেছি ভাল হৈ পৰিব। আৰু যিসকলৰ চুলি জাবৰৰ দৰে হৈ পৰিছে, আপোনালোকে মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাব, বহুতখিনি আপোনালোকৰ সেই সমস্যাটো দূৰ হোৱা দেখা পাব। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব, আৰু কেনেকুৱা পাইছে সেয়াও জনাব। যদি আপোনালোকৰ বহুত বেছি উফি হৈছে, আপোনালোকে দৈৰ এই পেকটোৰ লগতে এই শ্বেম্পুটো ব্যৱহাৰ কৰিব। এইটো হৈছে পিলগ্ৰিমৰ নন ড্ৰাইং এন্টি ডেণ্ড্ৰফ শ্বেম্পু। প্ৰথম দিনাখন ব্যৱহাৰ কৰি আপোনালোকে উফি দূৰ হোৱা দেখা পাব। তাৰ লগতে আপোনালোকৰ চুলিখিনি অলপো ড্ৰাই নহয়। কিছুমান ডেণ্ড্ৰফ শ্বেম্পু ব্যৱহাৰ কৰিলে চুলিখিনি বহুত বেছি ড্ৰাই হৈ যায়, কিন্তু এইটো কেমিকেল ফ্ৰীও হয় আৰু চুলিখিনি ড্ৰাইও নকৰে। তলতে মই লিংক দি দিছোঁ, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে ধুনীয়া এটা ডিছকাউণ্টো পাই যাব। বহুত বেছি ভাল পাব। দেখিছে নহয়, মই ব্যৱহাৰ কৰি আছোঁ শ্বেম্পুটো আৰু অলপো মোৰ উফি নাই। উফিৰ পৰা আমাৰ চুলিখিনি বহুত বেছি ডেমেজ হৈ যায়, চুলিৰ গুৰি একেবাৰে বেয়া হৈ যায়, যাৰ ফলত আমাৰ চুলিখিনি বহুত বেছি সৰিবলৈ লয়। ইয়াত দেখা পাইছে মোৰ অলপো উফি নাই। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে এই শ্বেম্পুটো। তলতে লিংক থাকিব, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব, আৰু মই দিয়া লিংকত ক্লিক কৰিলে ধুনীয়া এটা ডিছকাউণ্টো পাই যাব। এতিয়া হওক, এই দৈ হোম ৰেমেডিটো মই কেনেদৰে বনাইছোঁ, যিটো আপোনালোকে মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাব মই কোৱাত। যদি ৰিজাল্ট নাপায় মোক আহি কমেণ্ট কৰি জনাব। ইয়াত দেখিছে নহয়, প্ৰথমতে লাগিব আমাক এল'ভেৰা, যিটো মই ঘৰতে থকা এল'ভেৰা জেল ব্যৱহাৰ কৰিম। আৰু আপোনালোকৰ ওচৰত যদি এইটো আছে, তেন্তে বহুত বেছি ভাল ৰিজাল্ট পাব। আপোনালোকে এইটোৱে ব্যৱহাৰ কৰিব। যদি আপোনালোকৰ ওচৰত নাই, তেন্তে এটা ভাল কেমিকেল ফ্ৰী এল'ভেৰা জেল ব্যৱহাৰ কৰিব। আৰু যদি আপোনালোকে এটা ভাল এল'ভেৰা জেল বিচাৰি আছে, যিটো কেমিকেল ফ্ৰী, তাৰ লগতে ৰিজাল্টটো আপোনালোকে ভাল পাব, তেন্তে আপোনালোকে মামা আৰ্থৰ এই এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব পাৰে। মই এইটোকে ব্যৱহাৰ কৰোঁ আৰু ৰিজাল্টটো বহুত বেছি ভাল। প্ৰতিটো বস্তুৰে মই লিংক দি দিছোঁ, তাতে আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। তলতে ওলাই থাকিব লিংকটো। আৰু এতিয়া মই এল'ভেৰাখিনি ভালদৰে ধুই লৈলোঁ গোটা গোটাকে, তাৰপিছত এনেদৰে ডখৰ কাটি লৈছোঁ। আৰু এনেদৰে ঘৰতে থকা এল'ভেৰাৰ পৰা আপোনালোকে এল'ভেৰা জেল কেনেদৰে উলিয়াব, সেয়া মই এতিয়া আপোনালোকক দেখুৱাম। সেইটো কাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ভালদৰে চাব। তেতিয়া আপোনালোকেও এল'ভেৰা জেল ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰিব। ইয়াত দেখা পাইছে নহয়, ডখৰকে কাটি ল'লোঁ। তাৰপিছত এয়া ছাইডৰ কিডোখৰ অকণমান মিহিকে এনেদৰে কাটি লৈছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, ওপৰৰ এডোখৰ বাকলি এৰুৱাই ল'ব এনেকৈ। দুটা ছাইডতে বাকলিখিনি এৰুৱাব নালাগে, কিন্তু এটা ছাইডৰহে এৰুৱাব লাগে। ইয়াত দেখা পাইছে নহয়, মই এটা ছাইডৰে এৰুৱাই লৈছোঁ। তাৰপিছত ভিতৰত থকা এল'ভেৰা জেলখিনি ওলাই পৰিব। তাৰপিছত আপোনালোকে কটা চামুচেৰে এনেদৰে কৰিব। দেখা পাইছে নহয়, মই যেনেদৰে কৰি গৈছোঁ, আপোনালোকে ছেম প্ৰচেছত কৰিব চাব। বহুত ধুনীয়াকৈ একেবাৰে জেলৰ দৰে ওলাই আহে। আৰু এনেদৰে কৰিলে মানে কি হয়, ব্যৱহাৰ কৰিবলৈও বহুত বেছি ভাল হয়। ইয়াত দেখা পাইছে নহয়, জেলৰ দৰে ওলাই আহিছে। এনেকৈ কৰিলে মানে গোটা গোটা হৈ নাথাকে বস্তুটো। ইয়াত দেখা পাইছে মই এনেদৰে কৰি গৈছোঁ, আৰু আপোনালোকেও ছেম এনেদৰে কৰিব। আৰু এই পেকটো যে ইমানেই বেছি ভাল হয়, মই বাৰে বাৰে কৈছোঁ, আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। যিসকলৰ চুলি একেবাৰে জাবৰৰ দৰে, সেই জাবৰৰ দৰে চুলিখিনি একেবাৰে এদিনতে আপোনালোকে বহুতখিনি ভাল হোৱা দেখা পাব। ইমানেই বেছি ভাল পেক হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। কাৰণ পেকটোত যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ, গোটেইকেইটা বস্তুৱে আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। আৰু ইয়াত অলপো কেমিকেল নাই, একেবাৰে 100% নেচাৰেল হয়। সেইটো কাৰণে কৈছোঁ আপোনালোকক এবাৰ ব্যৱহাৰ কৰি চাব। ইয়াত দেখিছে নহয়, এল'ভেৰা জেলখিনি কিমান ধুনীয়াকৈ ওলাই আহিছে। মই আগতেও আপোনালোকক বহুত হোম ৰেমেডি দি থৈছোঁ চুলিৰ কাৰণে, কিন্তু এইটো হোম ৰেমেডি মানে আচৰিত আৰু মানে কি ক'ম, মই ব্যৱহাৰ কৰি মানে মোৰ ইমানেই বেছি ভাল লাগিছে। ইমানেই ধুনীয়া মই ৰিজাল্ট পাইছোঁ, মানে চুলিখিনি ইমানেই ধুনীয়াকৈ চিল্কি হৈছে, স্মুথ হৈছে, চুলিখিনি গুৰি মজবুত হৈছে, চুলি সৰা মোৰ এদিনতে বন্ধ হৈ গ'ল। বিশ্বাস কৰক আপোনালোকেও ট্ৰাই কৰিবচোন, চাব আপোনালোকৰো চুলি সৰা সমস্যাও দূৰ হ'ব। ইয়াত দেখিছে নহয়, গোটেইখিনি এল'ভেৰা জেল মই এনেদৰে উলিয়াই ল'লোঁ। দেখা পাইছে কিমান ধুনীয়াকৈ জেলৰ দৰে হৈছে। আৰু এইখিনি এতিয়া কি কৰিব লাগিব, ভালদৰে মিক্স কৰিব লাগিব। ইয়াত একো এতিয়া দিব নালাগে। প্ৰথমতে আপোনালোকে 2 মিনিটমান এনেদৰে মিক্স কৰিব। আৰু যদি আপোনালোকৰ ওচৰত সময় নাই, তেন্তে আপোনালোকে কি কৰিব, মিক্সিত দি ল'ব আৰু মিক্সিত মাৰি দিব। যদি সময় আছে, আপোনালোকে এনেদৰে মিক্স কৰি ল'লেই হ'ল। মই এনেকেই কৰিছোঁ। আৰু ইয়াত দেখা পাইছে কিমান ধুনীয়াকৈ গোটেইখিনি একেবাৰে মিলি গ'ল, মানে অলপো গোটা গোটা হৈ থকা নাই। তাৰপিছত লাগিব আমাক দৈ। মেইন বস্তু হৈছে দৈ। এয়া দেখিছে নহয়, টেঙা দৈ মই ব্যৱহাৰ কৰিছোঁ, আৰু আপোনালোকেও টেঙা দৈয়ে ব্যৱহাৰ কৰিব। ইয়াত কিন্তু মিঠা দৈ নালাগে আমাক। আপোনালোকে কিনি আনিলেও টেঙা দৈহে আনিব, নাইবা ঘৰতে বনাই ল'ব। মই ঘৰতে বনোৱাটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু দৈ আমাৰ চুলিৰ কাৰণে কিমান বেছি ভাল সকলোৱে জানে। আৰু এতিয়া ইয়াত দিছোঁ যিখিনি মই এল'ভেৰা জেল উলিয়াই ৰাখিছিলোঁ সেইখিনি।
তাৰপিছত ইয়াত আৰু এটা বস্তুহে দিম, সেয়া হৈছে নাৰিকলৰ তেল। আৰু এই নাৰিকল তেলটো যে ইমানেই বেছি ভাল হয়, যদি আপোনালোকে এটা ভাল ব্ৰেণ্ডৰ নাৰিকল তেল বিচাৰি আছে, কেমিকেল ফ্ৰী আৰু ভাৰ্জিন ককনাট অইল এটা যদি বিচাৰি আছে, তেন্তে এইটো এবাৰ ব্যৱহাৰ কৰিব। মই যে কিমানগাল ব্যৱহাৰ কৰিলোঁ বটল ঠিক নাই। এইটো এতিয়া এটা শেষেই হ'ল আৰু আগতো বহুত শেষ হৈছে। এইটো এতিয়া নিউ এটা আনিছোঁ, বহুত বেছি ভাল হয়, 100% পিয়'ৰ। আপোনালোকে মুখতো লগাব পাৰিব, চুলিতো লগাব পাৰিব, আনকি আপোনালোকে খাবও পাৰিব। তেন্তে ভাবকচোন কিমান বেছি ভাল ৰিজাল্ট পাব আপোনালোকে। আৰু লিংক তলতে দিয়া আছে, মই যেতিয়া বস্তুটো দেখুৱাই থাকিম তেতিয়াই তলত ওলাই থাকিব, তাতে ক্লিক কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই দিয়া লিংকত ক্লিক কৰিলে ধুনীয়া এটা ডিছকাউণ্টো পাই যাব। এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম। ইয়াত বহুত বেছি বস্তুও নাই, মাত্ৰ টেঙা দৈ, এল'ভেৰাৰ জেল আৰু নাৰিকলৰ তেল, এইকেইটা বস্তুৱে। আৰু এইকেইটা বস্তুৱে আপোনালোকৰ চুলিত যাদুৰ দৰে কাম কৰিব, মই ইমানেই কৈছোঁ আপোনালোকক, এবাৰ ট্ৰাই কৰক। আৰু দেখিছে নহয়, ভালদৰে এইখিনি কিন্তু মিক্স কৰিব লাগিব, যাতে অলপো গোটা গোটা হৈ নাথাকে। আৰু এই পেকটো আপোনালোকে ফ্ৰিজত ৰাখি বহুত দিনলৈকে ব্যৱহাৰ কৰিম ক'লেও কৰিব পাৰিব। কিন্তু ব্যৱহাৰ কৰাৰ আগত কি কৰিব, ফ্ৰিজৰ পৰা উলিয়াই ল'ব, কাৰণ দৈটো ঠাণ্ডা বস্তু, আৰু যদি আপোনালোকে ফ্ৰিজত ভৰাই ডাইৰেক্ট ব্যৱহাৰ কৰে, আপোনালোকৰ বেমাৰো হ'ব পাৰে। সেইটো কাৰণে আপোনালোকে অলপ সময় ফ্ৰিজৰ পৰা উলিয়াই থৈ ল'ব ব্যৱহাৰ কৰাৰ আগত, তাৰপিছত ব্যৱহাৰ কৰিব। নাইবা ব্যৱহাৰ কৰাৰ অলপ আগত ৰ'দত উলিয়াই থ'লেও হ'ব। এয়া দেখিছে নহয়, এইখিনি ধুনীয়াকৈ মোৰ মিক্স হৈ গ'ল। এইটো প্ৰচেছ আপোনালোকে মিক্সিত কৰিম ক'লেও কৰিব পাৰে, মই কিন্তু এনেদৰেই কৰিছোঁ। আৰু এতিয়া ভালদৰে গোটেই চুলিখিনিত লগাই ল'ম। যিদিনাখন আপোনালোকে চুলি ধুব, সেইদিনাখন আপোনালোকে ব্যৱহাৰ কৰিব। চুলিখিনি ধোৱাৰ এঘণ্টাৰ আগত আপোনালোকে এই পেকটো লগাই ল'ব। আৰু এই পেকটো আপোনালোকে ল'ৰা ছোৱালী সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। বহুতে সুধি থাকে ল'ৰাই ব্যৱহাৰ কৰিব পাৰিব নাই, সেইটো কাৰণে কৈ দিছোঁ। আৰু আপোনালোকে 10 বছৰীয়াৰ পৰা ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব পাৰিব। বহুত বেছি সৰু হ'লে মানে কি হয়, ঠাণ্ডা বস্তু যে, সেইটো কাৰণে নলগোৱাটোৱে ভাল। 10 বছৰৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু দেখিছে নহয়, গোটেই চুলিখিনিত প্ৰথমতে কিন্তু গুৰিত লগাব। গুৰিত লগোৱাৰ পিছতহে গোটেই চুলিখিনিতে ভালদৰে লগাই ল'ব। কাৰণ চুলিৰ গুৰি মজবুত হ'লে চুলিখিনি এনেও ভাল হ'ব। সেইটো কাৰণে প্ৰথমতে চুলিৰ গুৰিটো আপোনালোকে মন দিব, যাতে চুলিৰ গুৰি আমাৰ ভাল হৈ থাকে। আৰু চুলিত উফি নোহোৱাটো বেছিকৈ মন দিব। চুলিত উফি হ'লে বহুত বেছি চুলিৰ সমস্যা হোৱা দেখা যায়। যদি চুলিৰ পৰা উফিখিনি দূৰ কৰিব পাৰে, চুলিৰ বহুত সমস্যা আপোনালোকৰ দূৰ হ'ব। চুলিত যদি বহুত বেছি উফি হৈ যায়, তাৰ ফলত চুলিৰ গুৰি একেবাৰে ডেমেজ হৈ যায়। তাৰ লগতে চুলিখিনি একেবাৰে জাবৰ দৰে হৈ যায় আমাৰ। সেইটো কাৰণে আপোনালোকে চুলিৰ পৰা উফিখিনি দূৰ কৰাত বহুত বেছি মন দিব। যদি পাৰে আপোনালোকে সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰিব এই পেকটো। আৰু যদি নোৱাৰে আপোনালোকে 10 দিনত এবাৰ হ'লেও ব্যৱহাৰ কৰিব। আৰু এই পেকটো যদি আপোনালোকে ব্যৱহাৰ কৰে সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰত হ'লেও এবাৰ, তেতিয়া আপোনালোকে চুলিত এক্সট্ৰাকৈ তেল নলগালেও হ'ব। ইমানেই ধুনীয়া ইয়াতে আপোনালোকে ৰিজাল্ট পাই যাব। মই যেনেদৰে চুলিৰ গুৰিৰ পৰা একেবাৰে চুলিৰ আগলৈকে ভালদৰে লগাই লৈছোঁ, আপোনালোকেও তেনেদৰে লগাই ল'ব। তাৰপিছত এইখিনি বান্ধি এঘণ্টামানলৈকে ধুনীয়াকৈ থৈ দিব। তাৰপিছত যিকোনো চেম্পুৰে আপোনালোকে চুলিখিনি ভালদৰে ধুই ল'ব। আৰু আপোনালোকৰ যদি বহুত বেছি উফি হৈছে, মই যিটো চেম্পু আপোনালোকক দেখুৱাইছিলোঁ, সেইটো এবাৰ ব্যৱহাৰ কৰি চাব। বহুত কম সময়ত আপোনালোকৰ উফিখিনি দূৰ কৰিব পাৰিব। আৰু লগতে এই পেকটোতো আছেই, পেকটোৱেতো আপোনালোকক উফি দূৰ কৰিবই। আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পালে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। বাই।